ওম শান্তি। আজিৰ তাৰিখ ২৬ ছেপ্টেম্বৰ ২০২৪ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, সদায় শ্ৰীমতত চলা এয়াই হৈছে শ্ৰেষ্ঠ পুৰুষাৰ্থ। শ্ৰীমতত চলিলে আত্মাৰ দীপক জ্বলি উঠে। শ্ৰীমতত চলিলে আত্মাৰ দীপক জ্বলি উঠে। আৰু আজিৰ প্ৰশ্ন, পুৰা পুৰুষাৰ্থ কোনে কৰিব পাৰে? উচ্চ পুৰুষাৰ্থ কি হয়? পিতাই উত্তৰত কৈছে, পুৰা পুৰুষাৰ্থ তেওঁৱে কৰিব পাৰে যাৰ মনোযোগ বা বুদ্ধিযোগ এজনৰ লগত আছে। সকলোতকৈ উচ্চ পুৰুষাৰ্থ হৈছে পিতাৰ প্ৰতি পুৰা উৎসৰ্গিত হৈ যোৱা। উৎসৰ্গিত হৈ যোৱা সন্তানসকল পিতাৰ অতি মৰমৰ হয়। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, সঁচা দীপাৱলী পালন কৰিবৰ বাবে বেশদৰ পিতাই কোনটো ৰায় দিয়ে? সঁচা দীপাৱলী পালন কৰিবৰ বাবে বেশদৰ পিতাই কোনটো ৰায় দিয়ে? পিতাই উত্তৰত কৈছে, সন্তানসকল, বেশদৰ পবিত্ৰতা ধাৰণা কৰা। বেশদৰ পবিত্ৰতা ধাৰণা কৰা। যেতিয়া ইয়াত বেশদৰ পবিত্ৰ হবা, এনেকুৱা উচ্চ পুৰুষাৰ্থ কৰিবা, তেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজ্যত যাব পাৰিবা। অৰ্থাৎ সঁচা দীপাৱলী বা ৰাজ অভিষেকৰ দিৱস উদযাপন কৰিব পাৰিবা। পিতাই কৈছে যে যেতিয়া ইয়াত বেশদৰ পবিত্ৰ হবা, এনেকুৱা উচ্চ পুৰুষাৰ্থ কৰিবা, তেতিয়া লক্ষ্মী নাৰায়ণৰ ৰাজ্যত যাব পাৰিবা। অৰ্থাৎ সঁচা দীপাৱলী বা ৰাজ অভিষেক দিৱস উদযাপন কৰিব পাৰিবা। ওম শান্তি। সন্তানসকলে এতিয়া ইয়াত বহি কি কৰি আছা? চলোতে ফুৰোতে অথবা ইয়াত বহি বহি জন্ম জন্মান্তৰৰ যি পাপ শিৰত আছে, সেই পাপ স্মৃতিৰ যাত্ৰাৰে বিনাশ কৰা। এয়াতো আত্মাই জানে, আমি যিমানেই পিতাক স্মৰণ কৰিম, সিমান পাপ খণ্ডন হৈ গৈ থাকিব। পিতাইটো ভালকৈ বুজাইছে, যদিও ইয়াত বহি আছা, তথাপিও যিসকল শ্ৰীমতত চলোতা হয়, তেওঁলোকৰতো পিতাৰ ৰায় ভালেই লাগিব। বেশদৰ পিতাৰ ৰাই পোৱা যায়। বেশদৰ পবিত্ৰ হ'ব লাগে। তোমালোক ইয়ালৈ আহিছা বেশদৰ পবিত্ৰ হ'বলৈ। সেয়া স্মৃতিৰ যাত্ৰাৰেই হবা। কিছুমানেতো একেবাৰে স্মৰণ কৰিব নোৱাৰে। কিছুমানে বুজি পায়, মই স্মৃতিৰ যাত্ৰাৰে নিজৰ পাপ খণ্ডন কৰি আছো, অৰ্থাৎ নিজৰ কল্যাণ কৰি আছো। বাহিৰত থকা সকলেতো এই কথাবোৰ নাজানে। তোমালোকেহে পিতাক পালা, তোমালোক পিতাৰ লগতে থাকা। এইটো জানিলা যে এতিয়া আমি ঈশ্বৰীয় সন্তান হৈছো। আগতে আখৰিক সন্তান আছিলো। এতিয়া আমাৰ সংগ ঈশ্বৰীয় সন্তানসকলৰ সৈতে। গায়নো আছে নহয়, সৎ সংগই উদ্ধাৰ কৰে আৰু কুসংগই ডুবাই। সন্তানসকলে বাৰে বাৰে এইটো পাহৰি যায়। পিতাই কৈছে যে সন্তানসকলে এইটো বাৰে বাৰে পাহৰি যায় যে মই ঈশ্বৰীয় সন্তান, গতিকে মই ঈশ্বৰীয় মততহে চলিব লাগে, নিজৰ মতত নহয়। নিজৰ বা আনৰ মতক মনুষ্য মত কোৱা হয়। মনুষ্য মত আখৰিকেই হয়। যিসকল সন্তানে নিজৰ কল্যাণ কৰিব বিচাৰে, তেওঁলোকে শতোপ্ৰধান হ'বলৈ পিতাক ভালদৰে স্মৰণ কৰি থাকে। শতোপ্ৰধানৰ মহিমাও হয়, যথাযথ জানে যে মই ক্ৰমানুসৰি সুখধামৰ মালিক হ'মগৈ। যিমানেই শ্ৰীমতত চলে, সিমানেই উচ্চ পদ পায়।
নিজৰ মতত চলিলে পদ ভ্ৰষ্ট হৈ যাব। নিজৰ কল্যাণ কৰিবলৈ পিতাৰ নিৰ্দেশনাটো পায়েই থাকে। পিতাই বুজাইছে, এয়াও পুৰুষাৰ্থ। যিয়েই যিমান স্মৰণ কৰে তেতিয়া সিমান তেওঁৰো পাপ খণ্ডন হয়। পিতাই বুজাইছে যে এয়াও পুৰুষাৰ্থ। যিয়েই যিমান স্মৰণ কৰে তেতিয়া সিমান তেওঁৰো পাপ খণ্ডন হয়। স্মৃতিৰ যাত্ৰা অবিহনেতো পবিত্ৰ হ'ব নোৱাৰিবা। উঠোতে বহোতে চলোতে ফুৰোতে এইটোৱে ৰুচি ৰাখিব লাগে। তোমালোক সন্তানসকলে কিমান বছৰৰ পৰা শিক্ষা পাইছা, তথাপিও এনেকৈ ভাবা যে আমি বহুত দূৰৈত আছো। ইমান পিতাক স্মৰণ কৰিব নোৱাৰে। শতপ্ৰধান হওঁতেতো বহুত সময় লাগিব। পিতাই কৈছে যে শতপ্ৰধান হওঁতেতো বহুত সময় লাগি যাব। ইয়াৰ মাজতে শৰীৰ এৰিবলগীয়া হ'লে তেতিয়া কল্পান্তৰৰ কাৰণে পদ কম হৈ যাব। পিতাই কৈছে যে ঈশ্বৰৰ হৈছা, গতিকে তেওঁৰ পৰা পুৰা উত্তৰাধিকাৰ ল'বলৈ পুৰুষাৰ্থ কৰিব লাগে। বুদ্ধি এফালেই থাকিব লাগে। তোমালোকে এতিয়া শ্ৰীমত পাইছা, তেওঁ হৈছে উচ্চতকৈও উচ্চ ভগৱান। তেওঁৰ মতত নচলিলে বহুত ঠগ খাবা। চলা নে নচলা সেয়াটো তোমালোকে জানা আৰু শিৱ বাবাই জানে। সেই শিৱ বাবাই হৈছে তোমালোকক পুৰুষাৰ্থ কৰাওতা। সকলো দেহধাৰীয়ে পুৰুষাৰ্থ কৰে, এওঁ দেহধাৰী। এওঁক শিৱ বাবাই পুৰুষাৰ্থ কৰোৱাই। সন্তানসকলেই পুৰুষাৰ্থ কৰিব লাগে। মূল কথা হৈছে পতিতক পাৱন কৰি তোলা। এনেয়ে সৃষ্টিত পবিত্ৰতাটো বহুত থাকে। সন্ন্যাসীও পবিত্ৰ হৈ থাকে। তেওঁলোকতো এটা জন্মৰ কাৰণে পবিত্ৰ হয়। এনেকুৱা বহুত আছে যিয়ে এইটো জন্মত বাল ব্ৰহ্মচাৰী হৈ থাকে। তেওঁলোকে জগতক পবিত্ৰতাৰে সহায় কৰিব নোৱাৰে। সহায় তেতিয়া হ'ব যেতিয়া শ্ৰীমত অনুসৰি পাৱন হ'ব আৰু সৃষ্টিখনক পবিত্ৰ কৰি তুলিব। এতিয়া তোমালোকে শ্ৰীমত পাই আছা। জন্ম জন্মান্তৰতো তোমালোক আখুৰি মতত চলিলা। এতিয়া তোমালোকে জানা যে সুখধাম স্থাপনা হৈ আছে। যিমানে আমি শ্ৰীমতত চলি পুৰুষাৰ্থ কৰিম সিমানে উচ্চ পদ পাম। এয়া ব্ৰহ্মাৰ মত নহয়। এওঁতো পুৰুষাৰ্থী। তেওঁলোকৰ পুৰুষাৰ্থ নিশ্চয় অতি উচ্চ। সেইবাবেতো লক্ষ্মী নাৰায়ণ হয়গৈ। গতিকে সন্তানসকলে এই নিৰ্দেশনাবোৰ অনুসৰণ কৰিব লাগে। শ্ৰীমতত চলিব লাগে, নিজৰ বা আনৰ মতত নহয়। নিজ আত্মাৰ জ্যোতি জগাই তুলিব লাগে। এতিয়া দীপাৱলী আহিব। সত্যযুগত দীপাৱলী নহয়, মাথো ৰাজ অভিষেক হয়। বাকী আত্মাটো শতপ্ৰধান হৈ যায়। এয়া হৈছে দীপাৱলী পালন কৰে। এয়া যি দীপাৱলী পালন কৰে আৰু সেয়া হৈছে মিছা। বাহিৰৰ দীপক জ্বলাই, তাততো ঘৰে ঘৰে দীপক জ্বলি থাকে। অৰ্থাৎ সকলো আত্মা শতপ্ৰধান হৈ থাকে। 21 জন্মৰ কাৰণে জ্ঞান ঘিত পৰি যায়। পুনৰ লাহে লাহে কম হৈ হৈ এই সময়ত গোটেই জগতৰে জ্যোতি নুমাই গ'ল। ইয়াৰ ভিতৰতো বিশেষকৈ ভাৰতবাসী, সাধাৰণভাৱে বাকীসকল। এতিয়া সকলোৱেতো পাপ আত্মা, সকলোৰে বিনাশৰ সময়, সকলোৱে হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে। এতিয়া তোমালোক সন্তানসকলে উচ্চতকৈও উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। শ্ৰীমতত চলিলেহে পাবা। ৰাৱণ ৰাজ্যততো শিৱ বাবাৰ বহুত অৱজ্ঞা কৰিলা। এতিয়াও যদি তেওঁৰ নিৰ্দেশমতে নচলা তেন্তে বহুত ঠগ খাবা। তেওঁকেই আহ্বান জনাইছা যে আহি আমাক পাৱন কৰি তোলক। গতিকে এতিয়া নিজৰ কল্যাণ কৰিবৰ বাবে শিৱ বাবাৰ শ্ৰীমতত চলিব লাগে। নহ'লে বহুত অকল্যাণ হৈ যাব। মৰমৰ সন্তানসকলে এইটো জানে, শিৱ বাবাৰ স্মৃতি অবিহনে আমি সম্পূৰ্ণ পাৱন হ'ব নোৱাৰো। তোমালোকৰ ইমান বছৰ হ'ল, তথাপিও জ্ঞানৰ ধাৰণা কিয় নহয়? সোণৰ পাত্ৰতহে ধাৰণা হয়। নতুন নতুন সন্তান কিমান সেৱাধাৰী হৈ যায়। পিতাই কৈছে যে নতুন নতুন সন্তান কিমান সেৱাধাৰী হৈ যায়। পাৰ্থক্য চোৱা কিমান আছে। পুৰণা সন্তানসকল ইমান স্মৃতিৰ যাত্ৰাত নাথাকে। যিমান নতুনসকল থাকে।
কিছুমান শিৱ বাবাৰ অতি মৰমৰ সন্তান আহে কিমান সেৱা কৰে, যেন শিৱ বাবাৰ প্ৰতি আত্মা উৎসৰ্গিত হৈ গ'ল। উৎসৰ্গিত হৈ আকৌ সেৱাও কিমান কৰে, কিমান প্ৰিয় মৰমৰ হৈ যায়। স্মৃতিৰ যাত্ৰাত থাকি পিতাক সহায়টো কৰেই। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হবাগৈ। আহ্বানেই জনাইছা যে আহি মোক পাৱন কৰি তোলক। সেয়েহে এতিয়া পিতাই কয়, মোক স্মৰণ কৰি থাকা। দেশৰ সম্বন্ধ সকলো ত্যাগ কৰিব লাগে, একমাত্ৰ পিতাৰ বাহিৰে মিত্ৰ সম্বন্ধীয় আদিও যাতে স্মৃতিলৈ নাহে, তেতিয়াহে উচ্চ পদ পাব পাৰিবা। স্মৰণ নকৰিলে উচ্চ পদ পাব নোৱাৰিবা। এইটো বাপদাদায়ো বুজিব পাৰে, তোমালোক সন্তানসকলেও জানা। নতুন নতুন আহে, বুজি পায় যে দিনে প্ৰতিদিনে শুধৰণি হৈ গৈ থাকে। শ্ৰীমতত চলিলেহে শুধৰণি হয়, ক্ৰোধৰ ওপৰতো পুৰুষাৰ্থ কৰি কৰি জয়ী হয়। সেয়েহে পিতায়ো বুজাই, অৱগুণবোৰ আঁতৰাই গৈ থাকা। ক্ৰোধো বৰ বেয়া, নিজৰ অন্তৰকো জ্বলায় আৰু আনৰো জ্বলায়। সেয়াও আঁতৰাই দিয়া উচিত। সন্তানসকলে পিতাৰ শ্ৰীমতত নচলিলে পদ কম হৈ যায়। জন্ম জন্মান্তৰৰ কল্প কল্পান্তৰৰ কাৰণে লোকচান হৈ যায়। তোমালোক সন্তানসকলে জানা যে সেয়া হৈছে পাৰ্থিৱ পঢ়া আৰু এয়া হৈছে আত্মিক পঢ়া, যি আত্মিক পিতাই পঢ়ুৱায়। সকলো প্ৰকাৰৰ তত্বাৱধানো হৈ থাকে, কোনো বিকাৰী ইয়ালৈ অৰ্থাৎ মধুবনলৈ আহিব নোৱাৰে। বেমাৰ আজাৰ আদিতো বিকাৰী, মিত্ৰ সম্বন্ধীয় আদি অহাটো ভাল নহয়। আমি সেইটো পচন্দও নকৰোঁ, নহ'লেতো অন্তিম সময়ত সেই মিত্ৰ সম্বন্ধীয়ই স্মৃতিলৈ আহিব। তেতিয়া তেওঁ উচ্চ পদ পাব নোৱাৰিব। পিতাইটো পুৰুষাৰ্থ কৰায়, কোনোৱেই যাতে স্মৃতিলৈ নাহে। এনেকুৱা নহয় মই অসুস্থ সেয়েহে মিত্ৰ সম্বন্ধীয় আদি খবৰ ল'বলৈ আহক, নহয় তেওঁলোকক মাতি পঠিওৱা হয়। এয়া নিয়ম নহয়। নিয়ম অনুসৰি চলিলেহে সৎগতি হয়, নহ'লে অকাৰণতে নিজৰ ক্ষতি কৰা। কিন্তু তমোপ্ৰধান বুদ্ধিয়ে এয়া বুজি নাপায়। ঈশ্বৰে মত দিয়ে, তথাপি শুধৰণি নহয়। বহুত সাৱধান হৈ চলিব লাগে। এয়া হৈছে আটাইতকৈ পবিত্ৰ স্থান। পতিত দৃষ্টি থাকিব নোৱাৰে। মিত্ৰ সম্বন্ধীয় আদিৰ স্মৃতিত থাকিলে মৃত্যুৰ সময়ত নিশ্চয় সেয়া স্মৃতিলৈ আহিব। দেহ অভিমানত আহিলে নিজৰেই লোকচান কৰে, শাস্তিৰ নিমিত্ত হৈ যায়। শ্ৰীমতত নচলিলে বহুত দুৰ্গতি হৈ যায়, সেৱাৰ যোগ্য হ'ব নোৱাৰে। যিমানেই মগজ নখটুৱাওক সেৱাৰ যোগ্য হ'ব নোৱাৰে, আৰু অৱজ্ঞা কৰিলে পাথৰ বুদ্ধিৰ হৈ যায়। ওপৰলৈ উঠাৰ পৰিৱৰ্তে তললৈ বাগৰি পৰে। পিতাইটো সন্তানসকলক ক'ব যে আজ্ঞাকাৰী হোৱা উচিত, নহ'লে পদ ভ্ৰষ্ট হৈ যাব। লৌকিক পিতাৰো 4ৰ পৰা 5টি সন্তান থাকে, কিন্তু তেওঁলোকৰ ভিতৰত যি আজ্ঞাকাৰী সেই সন্তানটিয়ে প্ৰিয়পাত্ৰ হয়। যি আজ্ঞাকাৰী নহয় তেওঁতো দুখেই দিব। এতিয়া তোমালোকে দুয়োজন পিতাই অতি মহান পাইছা। পিতাই কৈছে যে এতিয়া তোমালোক সন্তানসকলে দুয়োজন পিতাকেই অতি মহান পাইছা। তেওঁলোকক অৱজ্ঞা কৰিব নালাগে। অৱজ্ঞা কৰিলে জন্ম জন্মান্তৰলৈ কল্প কল্পান্তৰলৈ বহুত কম পদবী পাবা। পুৰুষাৰ্থ এনেকৈ কৰিব লাগে যাতে অন্তিমত কেৱল শিৱ বাবাহে স্মৃতিলৈ আহে। পিতাই কয়, প্ৰত্যেকে কি পুৰুষাৰ্থ কৰে সেয়া মই জানো। পিতাই কৈছে যে প্ৰত্যেকে অৰ্থাৎ সন্তানসকলে কি পুৰুষাৰ্থ কৰে সেয়া পিতাই জানে। কিছুমানেতো অলপ সময়হে স্মৰণ কৰে, বাকীটো নিজৰ মিত্ৰ সম্বন্ধীয়ক স্মৃতিলৈ আনি থাকে। তেওঁলোক ইমান আনন্দিত হৈ থাকিব নোৱাৰে আৰু উচ্চ পদবী পাব নোৱাৰে। তোমালোকৰতো সদায় সৎগুৰুবাৰ। পিতাই আজি কৈছে যে তোমালোকৰতো সদায় সৎগুৰুবাৰ। বৃহস্পতিবাৰৰ দিনা কলেজত ভৰ্তি হয়, সেয়া হৈছে পাৰ্থিৱ বিদ্যা আৰু এয়াটো হৈছে আত্মিক বিদ্যা। তোমালোকে জানা যে শিৱ বাবা হৈছে আমাৰ পিতা, শিক্ষক, সৎগুৰু। সেয়েহে তেওঁৰ নিৰ্দেশনা মতে চলিব লাগে।
তেতিয়াহে উচ্চ পদ পাব পাৰিবা। যিসকল পুৰুষাৰ্থী তেওঁলোকৰ অন্তৰ বহুত আনন্দিত হৈ থাকে, সেয়া নুসুধিবাই। আনন্দিত হৈ থাকিলে তেতিয়া আনকো আনন্দিত কৰিবলৈ পুৰুষাৰ্থ কৰে। কন্যাসকলক চোৱা, দিনে ৰাতিয়ে কিমান পৰিশ্ৰম কৰি থাকে, কিয়নো এয়া অপূৰ্ব জ্ঞান নহয় জানো? বাপ-দাদাৰ চিন্তা হয় যে অবুজন হোৱাৰ বাবে কিছুমান সন্তানৰ কিমান ক্ষতি হয়, দেহ অভিমানত আহি ভিতৰি বহুত জ্বলি পুৰি থাকে। ক্ৰোধত মনুষ্য তামৰ দৰে ৰঙা হৈ যায়। ক্ৰোধে মনুষ্যক দগ্ধ কৰে আৰু কামনাই কলা কৰি দিয়ে। মোহ বা লোভত ইমান দগ্ধ নহয়, ক্ৰোধত জ্বলে। ক্ৰোধৰ ভূত বহুতৰে আছে, কিমান হাই কাজিয়া কৰে। কাজিয়াৰ দ্বাৰা নিজৰেই লোকচান কৰে। নিৰাকাৰ অৰ্থাৎ শিৱ বাবা, সাকাৰ অৰ্থাৎ ব্ৰহ্মা বাবা দুয়োৰে অৱজ্ঞা কৰে। পিতাই বুজি পায় এওঁটো কু সন্তান, যত্ন কৰিলে উচ্চ পদ পাব, গতিকে নিজৰ কল্যাণৰ বাবে সকলো সম্বন্ধ পাহৰি যাব লাগে। একমাত্ৰ পিতাৰ বাহিৰে আন কাকো স্মৰণ কৰিব নালাগে। ঘৰত থাকি সম্বন্ধীয় আদিক চোৱা চিতা কৰিও শিৱ বাবাক স্মৃতিত ৰাখিব লাগে। তোমালোক সংগম যুগত আছা আৰু এতিয়া নিজৰ নতুন ঘৰক শান্তিধামলৈ অৰ্থাৎ স্মৃতিলৈ আনা। পিতাই কৈছে যে ঘৰত থাকি সম্বন্ধীয় আদিক চোৱা চিতা কৰিও শিৱ বাবাক স্মৃতিত ৰাখিব লাগে। তোমালোক সংগম যুগত আছা আৰু এতিয়া নিজৰ নতুন ঘৰক অৰ্থাৎ শান্তিধামক স্মৃতিলৈ আনা। এয়াতো বেসদৰ পঢ়া নহয় জানো? পিতাই শিক্ষা দিয়ে, ইয়াত সন্তানসকলৰে লাভ হয়। পিতাই শিক্ষা দিয়ে যে ইয়াত সন্তানসকলৰে লাভ হয়। কিছুমান সন্তানে নিজৰ অমাৰ্জিত চাল চলনৰ দ্বাৰা নিজৰে ক্ষতি সাধন কৰে আৰু পুৰুষাৰ্থ কৰে বিশ্বৰ বাদশ্বাহী ল'বৰ বাবে, কিন্তু মায়াৰূপী মেকুৰীয়ে কাণ কাটি দিয়ে। জন্ম লৈছে, কয় মই এইটো পদ পাম, কিন্তু মায়া মেকুৰীয়ে ল'ব নিদিয়ে। সেয়েহে পদ ভ্ৰষ্ট হৈ যায়। মায়াই বৰ জোৰেৰে প্ৰহাৰ কৰি দিয়ে। মায়াই বৰ জোৰেৰে প্ৰহাৰ কৰি দিয়ে। তোমালোক ইয়ালৈ আহা ৰাজ্য ল'বৰ বাবে, কিন্তু মায়াই হাইৰাণ কৰি দিয়ে। পিতাৰ প্লুটৌ উপজে, বেচেৰাই উচ্চ পদ পালে ভাল হয়। মোৰ নিন্দা কৰাওঁতা যাতে নহয়। সৎগুৰুৰ নিন্দুকে উচ্চ পদ পাব নোৱাৰে। কাৰ নিন্দা? শিৱ বাবাৰ। এনেকুৱা চাল চলন হ'ব নালাগে যাৰ বাবে পিতাৰ নিন্দা হয়। ইয়াত অহংকাৰৰ কথা নাই। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, নিজৰ কল্যাণৰ বাবে দেহৰ সকলো সম্বন্ধ পাহৰি যাব লাগে। দেহৰ সম্বন্ধৰ প্ৰতি প্ৰীতি ৰাখিব নালাগে। ঈশ্বৰৰ মততহে চলিব লাগে, নিজৰ মতত নহয়। কুসংগৰ পৰা নিজক ৰক্ষা কৰিব লাগে আৰু ঈশ্বৰীয় সংগত থাকিব লাগে। দ্বিতীয়তে, ক্ৰোধ বৰ বেয়া, ই নিজকে জ্বলায়। ক্ৰোধৰ বশৱৰ্তী হৈ অৱজ্ঞা কৰিব নালাগে, আনন্দিত হৈ থাকিব লাগে আৰু সকলোকে আনন্দিত কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান, স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি পিতাৰ সমান সত্তা সম্পন্ন আৰু সম্পূৰ্ণ হোৱা। পিতাই বৰদানত কৈছে যে স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি পিতাৰ সমান সত্তা সম্পন্ন আৰু সম্পূৰ্ণ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, স্নেহৰ চিন হৈছে তেওঁ কেতিয়াও স্নেহীৰ ক্ৰুটি চাব নোৱাৰে। স্নেহীৰ ভুলক নিজৰ ভুল বুলি ভাবিব।
পিতাই যেতিয়া সন্তানসকলৰ বিষয়ে কিবা কথা শুনে তেতিয়া ভাবে এয়া মোৰেই কথা। পিতাই সন্তানসকলক নিজৰ সমান সম্পন্ন আৰু সম্পূৰ্ণ ৰূপত চাব বিচাৰে। এই স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি লোৱা। এই স্নেহৰ প্ৰতিদানত নিজক পৰিৱৰ্তন কৰি লোৱা। ভক্তইতো শিৰচ্ছেদ কৰিবলৈও সাজু থাকে। তোমালোকে শৰীৰৰ শিৰচ্ছেদ কৰিব নালাগে, কিন্তু তাৰ পৰিৱৰ্তে ৰাৱণৰ শিৰচ্ছেদ কৰি দিয়া। আৰু আজিৰ শ্লোগান: নিজৰ আত্মিক প্ৰকম্পনৰ দ্বাৰা শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰাটোৱেই সকলোতকৈ শ্ৰেষ্ঠ সেৱা। পিতাই শ্লোগানত কৈছে যে নিজৰ আত্মিক প্ৰকম্পনৰ দ্বাৰা শক্তিশালী বায়ুমণ্ডল গঢ়ি তোলাৰ সেৱা কৰাটো সকলোতকৈ শ্ৰেষ্ঠ সেৱা। ওম শান্তি। ইচ্ছামাত্ৰম অবিদ্যা স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া বিশ্বৰ আত্মাসকলৰ অনেক প্ৰকাৰৰ ইচ্ছা অৰ্থাৎ কামনা পূৰ্ণ কৰাৰ দৃঢ় সংকল্প ধাৰণা কৰা। আনৰ ইচ্ছা পূৰ্ণ কৰা অৰ্থাৎ নিজক ইচ্ছামাত্ৰম অবিদ্যা কৰি তোলা। যেনেকৈ দিয়া মানেই লোৱা তেনেকৈয়ে আনৰ ইচ্ছা পূৰ্ণ কৰা অৰ্থাৎ নিজক সম্পন্ন কৰি তোলা। সদায় এইটোৱে লক্ষ্য ৰাখা যে মই সকলোৰে কামনা পূৰ্ণ কৰোতা মূৰ্তি হ'ব লাগে। ওম শান্তি।